নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে জেডি নিউজৰ বিশেষ অনুষ্ঠান প্ৰাইম টাইম অফ দ্য ডে। আজিৰ দিনটোৰ প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। যেনেদৰে প্ৰদ্যুৎ বৰদলৈ আৰু ভূপেন বৰাই বিজেপিত যোগদান কৰিলে, ঠিক তেনেদৰে দেৱব্ৰত শইকীয়া আৰু ৰিপুণ বৰাইও আগন্তুক দুবছৰৰ ভিতৰত হয়তো বিজেপিত যোগদান কৰিব। এই মন্তব্য কৰিছে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত আৰু কি কৈছে সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, দেৱব্ৰত শইকীয়া আৰু ৰিপুণ বৰাইও আগন্তুক দুবছৰৰ ভিতৰত আহিব বিজেপিলৈ। এই ভৱিষ্যতবাণী কৰিছে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ উপৰিও কয় যে কংগ্ৰেছৰ সকলো ভাল নেতাক আমাৰ দললৈ অনাৰ চেষ্টা চলাম। স্বাভিমান থকা কোনো লোক কংগ্ৰেছত থাকিব এতিয়া নোৱাৰে। ইয়াৰ উপৰিও কোনো মান সন্মান থকা লোক বৰ্তমান সময়ত কংগ্ৰেছত থকাৰ একেবাৰে পৰিৱেশ নাই। এই মন্তব্য কৰিছে এতিয়া খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো সাৱধান ৰাজ্যবাসী, যিকোনো মুহূৰ্ততে বতৰে ধাৰণ কৰিব পাৰে কালৰূপ। ৰাজ্যৰ প্ৰায় 23খনকৈ জিলালৈ ইতিমধ্যে এলাৰ্ট জাৰি কৰিছে বৰজাস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, সাৱধান, যিকোনো সময়তে বতৰে ল'ব পাৰে কালৰূপ। পুৱাই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আহিল প্ৰচণ্ড শিলাবৃষ্টিৰ ধুমুহা। কেইবাটাও পৰিয়ালৰ বাসগৃহত বিধ্বস্ত ক্ষতিসাধন হোৱা ইতিমধ্যে দেখিবলৈ পোৱা গৈছে। লগতে দিনটোত আৰু কেইবাটাও প্ৰান্তত বতৰে কালৰূপ লোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আজিৰ দিনটোত প্ৰায় 23খনকৈ জিলালৈ ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। ধুবুৰী, কোকৰাঝাৰ, গোৱালপাৰা, চিৰাং, বঙাইগাঁও, বৰপেটাৰ লগতে বজালী, বাক্সা, নলবাৰী, কামৰূপ মেট্ৰ' শ্ৰীভূমিৰ উপৰিও হাইলাকান্দি, কাছাৰ, ডিমা হাছাও, লখিমপুৰ, মাজুলী, যোৰহাট, শিৱসাগৰ, ধেমাজি, ডিব্ৰুগড়, চৰাইদেউ, তিনিচুকীয়া আদি জিলাত ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। গতিকে সাৱধান হওক, যিকোনো মুহূৰ্তত বতৰে চলাব পাৰে ভয়ংকৰ ধ্বংসলীলা। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ভয়াৱহ ৰূপত বৃদ্ধি পাব পাৰে খাৰুৱা তেলৰ মূল্য। ইতিমধ্যে এই সন্দৰ্ভত আহি পৰিছে এক চূড়ান্ত প্ৰতিবেদন। পুনৰ জনাইছোঁ, উত্তেজনাৰ মাজতে মধ্যপ্ৰাচ্যৰ পৰা আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ, কিয়নো বিশ্বজুৰি হয়তো বৃদ্ধি পাব পাৰে খাৰুৱা তেলৰ মূল্য। কাৰণ নাটোৰ দেশৰ সহায় নোপোৱাৰ পিছতে হতাশ হোৱা ট্ৰাম্পে ইতিমধ্যে হেৰুৱাইছে সন্তুলন। হৰমুজ প্ৰণালীত এৰিলে ইতিমধ্যে বাংকাৰ বাষ্টাৰ। আৰু তাৰ পাছতেই আমেৰিকাৰ ফালৰ পৰা স্পষ্টভাৱে কোৱা হৈছে যে মোক কাৰো সহায় নালাগে, এতিয়া মই যুদ্ধ অকলেই কৰিম। মই বিশ্বৰ প্ৰতিখন দেশৰ ভালৰ বাবেহে মই যুদ্ধ কৰিছিলোঁ, কিন্তু মোক কোনেও বুজিয়ে নাপালে। ফ্ৰান্স, ব্ৰিটেইনকে ধৰি বিশ্বৰ প্ৰায় 7 দেশে এৰিছে ইতিমধ্যে ট্ৰাম্পৰ সৈতে বন্ধুত্বৰ হাত। ইৰাণৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ নৌসেনাৰ জাহাজ সমুদ্ৰ পৃষ্ঠলৈ এৰি নিদিলে নাটোৰ দেশে। আৰু সহায় বিচাৰি মুখ ঠেকেচা খোৱা ট্ৰাম্পে হৰমুজ প্ৰণালীত কৰিছে ভয়ংকৰ আক্ৰমণ। এটা মধ্যপ্ৰাচ্য যুদ্ধৰ ডাঙৰ খবৰ জনাই আছোঁ। এই মুহূৰ্তত প্ৰায় 5000 পাউণ্ডৰো অধিক বিস্ফোৰকেৰে মাৰ্কিন সেনাই হৰমুজত কৰিছে এক চূড়ান্ত আক্ৰমণ। ঘণ্টাৰ পিছত ঘণ্টা ধৰি আমেৰিকাই কৰা আক্ৰমণত ধ্বংস হৈছে ইৰাণৰ ক্ৰুজ মিছাইল। এক কথা ক'বলৈ গ'লে আমেৰিকাৰ আক্ৰমণত ধ্বংস হৈ পৰিছে ইতিমধ্যে হৰমুজ প্ৰণালীৰ এক বৃহৎ অংশ। লগতে স্তব্ধ হৈ পৰিছে সামুদ্ৰিক জাহাজ অহা যোৱা কৰা সেই পথ। লগতে এই সংঘৰ্ষৰ বাবেই বিশ্বজুৰি খাৰুৱা তেলৰ মূল্য বৃদ্ধি হোৱাৰ সম্ভাৱনা প্ৰায় প্ৰকট হৈ পৰিছে। আমেৰিকাৰ এই আক্ৰমণৰ পাছতেই মধ্যপ্ৰাচ্যত ইতিমধ্যে উত্তেজনা চৰম পৰ্যায়ত উপনীত হৈছে বুলি জানিব পৰা গৈছে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই, তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী খবৰটো হৈছে ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো প্ৰদ্যুৎ বৰদলৈয়ে কংগ্ৰেছ দল ত্যাগ কৰাৰ পাছতেই প্ৰথমবাৰৰ কাৰণে গৌৰৱ গগৈয়ে মুখ খুলি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। গৌৰৱ গগৈয়ে এই সন্দৰ্ভত কি মন্তব্য কৰিছে সবিশেষ তথ্য জনাম গ্ৰাফিক্স পেটৰ জৰিয়তে। পুনৰ জনাইছোঁ, প্ৰদ্যুৎ বৰদলৈৰ কংগ্ৰেছ ত্যাগৰ পাছতে গৌৰৱ গগৈৰ প্ৰথমটো প্ৰতিক্ৰিয়া প্ৰকাশ। গৌৰৱ গগৈয়ে এই সন্দৰ্ভত কয় যে যোৱা লোকসভা নিৰ্বাচনত তেওঁক দলে লোকসভাৰ টিকট প্ৰদান কৰিছিল, আৰু বৰ্তমান বিধানসভা নিৰ্বাচনতো তেওঁৰ পুত্ৰক কংগ্ৰেছে টিকট দিলে। তথাপিও তেওঁ ব্যক্তিগত কাৰণতহে দল ত্যাগ কৰিছে। আগন্তুক নিৰ্বাচনত অসমৰ জনতাই হিমন্ত বিশ্ব শৰ্মাক কেতিয়াও মুখ্যমন্ত্ৰী হিচাপে নিবিচাৰে। যদি প্ৰদ্যুৎ বৰদলৈয়ে হিমন্ত বিশ্ব শৰ্মাক পুনৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে, সেয়া তেওঁৰ ব্যক্তিগত কথা। প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰৰ প্ৰতিও
সহানুভূতি থকাৰ কথাও ইতিমধ্যে উল্লেখ কৰিছে গৌৰৱ গগৈয়ে। প্ৰতীক বৰদলৈৰ সিদ্ধান্তৰ সন্দৰ্ভত পৰৱৰ্তী সময়তহে আলোচনা কৰা হ'ব বুলিও এক প্ৰকাৰ দাবী উত্থাপিত কৰিছে এতিয়া গৌৰৱ গগৈয়ে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এতিয়াৰে পৰা হোটেল ৰেষ্টুৰেণ্টত ব্যৱহাৰ কৰিব নোৱাৰিব ঘৰুৱা চিলিণ্ডাৰ। ইতিমধ্যে এই সন্দৰ্ভত কঠোৰ হৈ পৰিছে নগাঁও জিলা আয়ুক্ত। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, সাৱধান ব্যৱসায়ীসকল, হোটেল ৰেষ্টুৰেণ্টত এতিয়াৰে পৰা ঘৰুৱা চিলিণ্ডাৰ ব্যৱহাৰ কৰিলে বিপদ নিশ্চিত হ'ব আপোনাৰ। ব্যৱসায়িক কামত ঘৰুৱা চিলিণ্ডাৰ ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে নগাঁও জিলা আয়ুক্তই। আৰু নিয়ম ভংগ কৰিলেই ৰঙাঘৰৰ আলহী পৰ্যন্ত হ'ব পাৰে আপুনি। হোটেল ৰেষ্টুৰেণ্ট ফুটপাতৰ ব্যৱসায়ীসকলে কেৱল ব্যৱহাৰ কৰিব পাৰিব বাণিজ্যিক চিলিণ্ডাৰহে। লগতে অনুমোদিত ডিষ্ট্ৰিবিউটৰৰ বাহিৰে আন উৎসৰ পৰা চিলিণ্ডাৰ ল'লে লোৱা হ'ব এই সন্দৰ্ভত কঠোৰ ব্যৱস্থা। নগাঁও জিলা আয়ুক্তই ইতিমধ্যে জাৰি কৰিছে এক কঠোৰ নিৰ্দেশনা। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো মধ্যপ্ৰাচ্যত বৰ্তমান সময়ত যিখন যুদ্ধ চলি আছে সেইখন যুদ্ধত ইৰাণৰ কোনো দুখ নাছিল। ইজৰাইলৰ কথা শুনিহে ট্ৰাম্পে যুদ্ধ আৰম্ভ কৰিছিল। এই মন্তব্য কৰিয়েই পদত্যাগ কৰিছে আমেৰিকাৰ খোদ শীৰ্ষ বিষয়াই। আমেৰিকাৰ উচ্চপদস্থ বিষয়াই এইবাৰ খুলিছে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ আচল মুখা। আমেৰিকাৰ কাউণ্টাৰ টেৰৰিজিম চেণ্টাৰৰ অধ্যক্ষ জো কেণ্টে কৰিছে এইবাৰ পদত্যাগ। এটা জৰুৰী খবৰ জনাই আছোঁ জেডি নিউজৰ সমূহ দৰ্শকক। ইৰাণত চলি থকা এই যুদ্ধ মই কোনো কাৰণতে মানি নলওঁ বুলিও এক প্ৰকাৰ মন্তব্য কৰিছে এতিয়া আমেৰিকাৰ শীৰ্ষ বিষয়াজনে। ইয়াৰ উপৰিও ইৰাণৰ পৰা আমেৰিকাৰ কোনো বিপদ নাছিল বুলিও এক প্ৰকাৰ এতিয়া মন্তব্য কৰিছে আমেৰিকাৰ শীৰ্ষ বিষয়াগৰাকীয়ে। ইজৰাইলৰ কথা শুনিহে ট্ৰাম্পে এই যুদ্ধত নামি পৰিছিল। ট্ৰাম্পৰ বিৰুদ্ধে এই মন্তব্য কৰি পদবী ত্যাগ কৰিছে আমেৰিকাৰ জো কেণ্টে। আৰু তাৰ সমান্তৰালকৈ ট্ৰাম্প চৰকাৰৰ দিনত এয়া হাই প্ৰফাইল বিদায়নীক্ষণ বুলিও চৰ্চা লাভ কৰিছে এতিয়া সমগ্ৰ বিশ্বত। ইৰাণৰ বিৰুদ্ধে আমেৰিকাই অতি অন্যায় কৰিছে বুলিও এক প্ৰকাৰ তেওঁ স্পষ্টভাৱে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। আমেৰিকাৰ চোৱাংচোৱা বিভাগৰ নেতৃত্বত আছিল এইগৰাকী জো কেণ্ট। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ইতিমধ্যে আমাৰ হাতত আহি পৰিছে ইৰাণৰ ডান্সিং মিছাইলৰ সবিশেষ তথ্য। আৰু এই সন্দৰ্ভত এইটো যে তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, এইবাৰ আহি পৰিছে ইৰাণৰ এক ডান্সিং মিছাইল। আমেৰিকা আৰু ইজৰাইলত হাহাকাৰ সৃষ্টি কৰি আহিছে এই ডান্সিং মিছাইলে। আৰু এই মিছাইলবিধক ইৰাণৰ এক ব্ৰহ্মাস্ত্ৰ হিচাপে ইতিমধ্যে গণ্য কৰা হৈছে। শত্ৰু ৰাডাৰ অথবা প্ৰতিৰক্ষা ব্যৱস্থাক ভেদি লক্ষ্যস্থানত আঘাত কৰিবলৈ সক্ষম হৈছে এই মিছাইলটো। আৰু এই ক্ষেপণাস্ত্ৰবিধ ইৰাণৰ উন্নত প্ৰযুক্তিৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে বুলি জানিব পৰা গৈছে। অৰ্থাৎ এই ডান্সিং বা চেজিল মিছাইলটোৰ আক্ৰমণৰ ক্ষমতা সাংঘাতিক শক্তিশালী। প্ৰথমতে ক'বলৈ গ'লে এই মিছাইলটোৰ দূৰত্ব অতিক্ৰম কৰাৰ ক্ষমতা প্ৰায় 2000ৰ পৰা 2500 কিলোমিটাৰ। কেৱল ইমানেই নহয়, এই মিছাইলটোৱে প্ৰায় 2000ৰ পৰা 2500 কিলোমিটাৰ দূৰত্বলৈকে নিখুঁতভাৱে লক্ষ্যভেদ কৰিব পাৰে। লগতে ইৰাণৰ পৰা সমগ্ৰ মধ্যপ্ৰাচ্য, ইজৰাইল আৰু ইউৰোপৰ কিছু অংশত আঘাত হানিব পাৰে এই মিছাইলটোৱে। লগতে 2 নম্বৰটো হৈছে ধ্বংসাত্মক ক্ষমতা, যাক ইংৰাজীত পেলোড বুলি কোৱা হয়। আৰু ইয়াৰ ধ্বংসাত্মক ক্ষমতা হৈছে 500ৰ পৰা 1500 কিলোগ্ৰাম। অৰ্থাৎ 500ৰ পৰা 1500 কিলোগ্ৰাম ওজনৰ শক্তিশালী যুদ্ধাস্ত্ৰ কঢ়িয়াই নিব পাৰে এই মিছাইলটোৱে। 3 নম্বৰটো হৈছে স্পীড, ইয়াৰ গতিবেগ অতি ভয়ংকৰ। জানিব পৰা মতে শব্দতকৈ প্ৰায় 13 গুণ বেছি দ্ৰুত এই ডান্সিং বা চেজিল মিছাইল। ইৰাণৰ পৰা ইজৰাইলৰ তেল এবিভ পাবলৈ মাত্ৰ 7ৰ পৰা 10 মিনিটহে সময় লাগে এই মিছাইলটোক। লগতে এই মিছাইলটোত কঠিন ইন্ধনহে ব্যৱহাৰ কৰা হয়। ফলত ইয়াক অতি কম সময়ৰ ভিতৰতে প্ৰায় 12 মিনিটৰ ভিতৰত উপক্ষেপণৰ বাবে সাজু কৰিব পাৰি, যাৰ বাবে শত্ৰুপক্ষই আগতীয়াকৈ গম পোৱাটো একেবাৰে কঠিন হৈ পৰে। ইয়াৰ যুদ্ধাস্ত্ৰ অংশটোৱে আকাশত নিজৰ গতিপথো সলনি কৰিব পাৰে। আৰু এই শক্তিশালী মিছাইলৰ পাৱাৰ দেখি ইতিমধ্যে কঁপিবলৈ আৰম্ভ কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। ইয়াৰ উপৰিও ভয়ত লুকাবলৈ বাধ্য হৈ পৰিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু। নিউজ ডেস্ক ৰিপৰ্ট, জেডি নিউজ।